ভৈমী একাদশী যি মেলাভাগ বসুন্ধৰী আইথানত 3 দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰিব লোৱা হৈছে। এই কাৰ্যসূচীসমূহ অসমৰ সমূহ ৰাইজৰ জ্ঞাতাৰ্থে প্ৰেৰণ কৰাৰ উদ্দেশ্য লৈ আজি এই যি প্ৰেছমিট ভাগ আৰম্ভ কৰা হৈছে। আৰু এইবাৰ জানুৱাৰী মাহৰ 28, 29 আৰু 30 এই 3 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে বসুন্ধৰী আইথানত ভৈমী একাদশী মহামেলাভাগৰ আয়োজন কৰা হৈছে। ইয়াৰে প্ৰথম মেলাভাগৰ কাৰ্যসূচী হিচাপে আমাৰ 28 জানুৱাৰীৰ দিনা পুৱা 7 বজাত আয়তীসকলৰ দ্বাৰা ওচৰতে প্ৰবাহিত হৈ থকা বৰপানী নদীৰ পৰা পানী তুলি আনি মাক স্নান কৰা হ'ব। মাৰ লগতে বাকী যি বিগ্ৰহ আছে, গণেশৰ বিগ্ৰহ আছে, শিৱ বাবাৰ বিগ্ৰহ আছে, হৰগৌৰীৰ বিগ্ৰহ আছে, এইসমূহ বিগ্ৰহক স্নান কৰাই আমাৰ যি পৰম্পৰা নিয়ম, এই নিয়ম অনুসৰি স্নান তৰ্পণ কৰা হ'ব। আৰু তাৰ পিছৰ পৰাই আমাৰ এই 71তম যি মেলাভাগৰ কাৰ্যসূচী আৰম্ভণি কৰা হ'ব। আৰু ইয়াৰ লগে লগে সেইদিনাখনলৈ আমি বিভিন্ন ধৰণৰ অনুষ্ঠান ৰাখিছোঁ। এই অনুষ্ঠানবিলাকৰ ভিতৰত ধৰ্মধ্বজা উত্তোলন, স্মৃতি তৰ্পণ, বৃক্ষৰোপণ আৰু তাৰ লগে লগে মানে আমাৰ যি প্ৰয়াত জুবিন গাৰ্গৰ সোঁৱৰণিটো তেওঁকো শ্ৰদ্ধাঞ্জলি জনোৱাৰ ব্যৱস্থা কৰা হৈছে। আৰু ইয়াৰ লগে লগে আমি আবেলিলৈ অনুষ্ঠানৰ যিসকল ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা অকণি অনুষ্ঠান নামৰ এটি অনুষ্ঠানৰ মাধ্যমেৰে তেওঁলোকৰ যিবিলাক সুপ্ত প্ৰতিভা আছে, এই প্ৰতিভাসমূহ ৰাইজৰ আগত দাঙি ধৰিব পৰাকৈ আমি এটা সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰিছোঁ। আৰু সন্ধ্যা 5 বজালৈ বৰপানী কপিলী বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠান আয়োজিত কৰা হ'ব। আৰু এই অনুষ্ঠানটি উদ্বোধন কৰিবৰ কাৰণে আমি ডাক্তৰ পল্লৱী বৰা, পৰিচালনা সঞ্চালক ও বিশেষজ্ঞ চিকিৎসক, এপেক্স ডায়েগনষ্টিক চেণ্টাৰ গুৱাহাটীৰ পৰা তেখেতক আমন্ত্ৰণ কৰা হৈছে। আৰু তাৰ পিছতেই সেই প্ৰথম দিনাৰ কাৰ্যসূচী 5:30 বজাত আমাৰ বিশেষভাৱে মুখ্য আকৰ্ষণ হিচাপে অসমৰ বৰ্তমান জনপ্ৰিয় দিহানামৰ গায়িকা শ্ৰী ভাগ্যশ্ৰী দেৱীক আমি আমন্ত্ৰণ জনাইছোঁ। আৰু সেইদিনা তেখেতে 5:30 পৰা ইয়াত তেখেতৰ দিহানাম পৰিৱেশন কৰিব। আৰু ৰাতি 9 বজাৰ পিছত মনোৰঞ্জন নাথ আৰু গোয়েংকা ৰাণীৰ দ্বাৰা সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰা হৈছে প্ৰথম দিনাৰ কাৰ্যসূচী। আৰু দ্বিতীয় দিনা অৰ্থাৎ 29 জানুৱাৰীৰ দিনাখন পুৱা 7 বজাৰ পৰা যথাবিহিত পূজাৰ ৰীতি নীতিৰ মাজেৰে আমি মা বসুন্ধৰী থানৰ যি মেলা মহোৎসৱ, এই মহোৎসৱক আয়োজন কৰা হৈছে। আৰু ইয়াৰ লগে লগে 8 বজাত আমি আমাৰ দৰ্শনাৰ্থীসকলৰ দ্বাৰা মন্দিৰসমূহ দ্বাৰ মুকলি কৰা হ'ব বা পূজা অৰ্চনাৰ কাম আৰম্ভ কৰা হ'ব। আৰু 10 বজাৰ পৰা এখন মুকলি সভা অনুষ্ঠিত কৰা হ'ব। এই সভাত সভাপতিত্ব কৰিব আমাৰ থান সমিতিৰ মূল সম্পাদক লগতে চহৰীৰ ৰজা শ্ৰী সুৰেন্দ্ৰনাথ কোঁৱৰদেৱে। আৰু এই সভাতেই আমি ইয়াত উপস্থিত থাকিব অসমৰ সন্মানীয় জলসম্পদ, জনসংযোগ আৰু কাৰিকৰী তথা প্ৰযুক্তি মন্ত্ৰী মাননীয় পীযুষ হাজৰিকাদেৱ। ইয়াৰ উপৰিও ইয়াত উপস্থিত থাকিব শশীকান্ত দাসদেৱ, বিধায়ক ৰহা সমষ্টি, ৰূপক শৰ্মা দেৱ, বিধায়ক নগাঁও সমষ্টি, জিতু গোস্বামী, বিধায়ক ব্ৰহ্মপুৰ সমষ্টি, দীপৰঞ্জন শৰ্মা, বিধায়ক চামগুৰি সমষ্টি, ৰমাকান্ত দেউৰী, বিধায়ক মৰিগাঁও সমষ্টি, প্ৰভাত তাৰো কাৰ্যবাহী সদস্য